ধুবুৰী লোকসভা সমষ্টি আনি কামৰূপ পালেহি। কামৰূপৰ নগৰবেৰাৰ পৰা নাতি দূৰত আহি আলুপট্টি মাজৰ চৰ। এই আলুপট্টি মাজৰ চৰত আজি ইয়াত উপস্থিত হৈছোঁ। এই গৰমত লোকসকল আহিছে যে মোক 10 লাখতকৈ বেছি ভোটত জিকাই গোটেই ভাৰতবৰ্ষ নহয় পৃথিৱীত ৰেকৰ্ড কৰালে। গতিকে মোৰো এটা কৃতজ্ঞতা জনোৱাৰ এটা দায়িত্ব আছে। আজি বিধায়ক AK ৰছিদ আলম, ৰহিম আহমেদ বিধায়ক সমন্বিতে, ৰাজীৱ হক জিলা কংগ্ৰেছৰ সভাপতি আৰু সকলোকে লগত লৈ আজি আমি প্ৰথমেই আজি বিভিন্ন চৰত যাম। চেঙা সমষ্টি, নতুন চেঙা আৰু পুৰণা বাগবৰ ইয়াৰ আলুপট্টি মাজৰ চৰত আহি উপস্থিত হৈছোঁ। এইখিনিত আহোঁতে মই নগৰবেৰা কামৰূপৰ বকো সমষ্টি বৰ্তমান তাত মই যেতিয়া আহিলোঁ মনটো ভাল লাগি গ'ল যে ডাঙৰ এখন স্কুল 700-800 ল'ৰা ছোৱালী তাত পঢ়া শুনা কৰে। দুখীয়া খেতিয়কসকলৰ ল'ৰা ছোৱালী পঢ়ে। এই যে এটা প্ৰাইভেট পঢ়াৰ এটা পৰিৱেশ যে সকলোৱে কৰিছে, নিজৰ খেতিয়কৰ ল'ৰা ছোৱালীয়ে যে পঢ়া শুনাৰ যে এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ কৈছে, এই কথা বতৰাবিলাক গোটেই ৰাজ্যখনৰ কাৰণে এটা ভাল কথা। কাৰণ চৰকাৰীভাৱে স্কুলবিলাক বন্ধ কৰি দিছে। এখন স্কুল নহয়, দুখন স্কুল নহয়, 7,000 স্কুল চৰকাৰে বন্ধ কৰিছে। পৃথিৱীত বিৰল যে স্কুল চৰকাৰে বন্ধ কৰে। এই স্কুলবিলাক বহু কষ্ট কৰি স্থানীয় ৰাইজে গঠন কৰিছিল আৰু কংগ্ৰেছৰ দিনত সেইখিনি চৰকাৰীকৰণ কৰিছিল। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে স্কুলবিলাক বন্ধ কৰি মদৰ দোকান বেছি খোলাৰ ব্যৱস্থা কৰিছে। তাৰ বিপৰীতে এই অঞ্চলত যিদৰে পঢ়া শুনাৰ পৰিৱেশ এটা সৃষ্টি কৰিছে, গাঁৱে ভূঞে যিদৰে পঢ়াৰ পৰিৱেশ হৈছে, অদূৰ ভৱিষ্যতে যে আমাৰ অসমৰ সকলো ক্ষেত্ৰত যে আগবাঢ়ি যাব, খেতিয়কৰ ল'ৰা ছোৱালীবিলাক যে শিক্ষা দীক্ষাত আগবাঢ়ি যাব, ইয়াৰ পৰা যে ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ, IPS অফিচাৰ হ'ব, ACS অফিচাৰ হ'ব, বিভিন্ন দিশত যে আগবাঢ়ি যাব, আজি ইয়াত আহি মই পতিয়ন গৈছোঁ। সেইকাৰণে মোৰ মনটো ভাল লাগিছে। আইন শৃংখলা পৰিস্থিতিটো আপোনালোকে দেখিছেই যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া অসহায়। মই এটাই ক'ম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত ভেজা হৈছে, বহুত ভৰ হৈছে। তেওঁ প্ৰত্যেকৰে আমি দেখিছোঁ নে বহন ক্ষমতা তেওঁ ল'ব পৰা নাই। সেইকাৰণে অন্ততঃ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ গৃহ বিভাগটো এৰি দিয়ক। তেওঁ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ কোনো ডিপাৰ্টমেণ্ট নোলোৱাকৈও মুখ্যমন্ত্ৰী হৈ থাকিব পাৰে। তেওঁতো সৰ্বা। গতিকে গৃহমন্ত্ৰীটো যদি এজন সুকীয়াকৈ চলাব দিয়ে, মই ভাবোঁ যে এই ক্ষেত্ৰত অলপ সহায়ক হ'ব। যিকেইটা দিন চৰকাৰখন থাকে, 26ততো চৰকাৰখন যাবই। তাৰ আগত যদি কেন্দ্ৰত আপোনাৰ সলনি হয়, আমি যদি হাৰিয়ানাত জিকি যাওঁ, মহাৰাষ্ট্ৰত যদি আমি জিকি যাওঁ, বিভিন্ন ৰাজ্যত যদি আমি ঝাৰখণ্ডতো জিকি যাওঁ, তেতিয়াতো আমি জিকিমেই। ঝাৰখণ্ডত এনেকুৱা এটা পৰিৱেশ হৈছে, ইয়াত যে এজন ট্ৰাইবেল লোকক যে আঁতৰাই পেলাই যে মুখ্যমন্ত্ৰী হ'ল, সেই কথাটো তাৰ মানুহে গম পাই গৈছে। সেইকাৰণে জনজাতি প্ৰাধান্য থকা সেই ঝাৰখণ্ডত ৰাইজে কৈছে যে এই মানুহজনে আমাক আজি ইয়াত আজি আমাক আহি গোটেই মানুহখিনিক বিশৃংখলতাৰ সৃষ্টি কৰিব বিচাৰিছে। আমি ট্ৰাইবেল লোকসকলে অন্ততঃ সেই লোকজনক এটা শিক্ষা দিবৰ কাৰণেই এইবাৰ কংগ্ৰেছক ভোট দিয়াৰ কথা থিৰাং কৰিছে। যিসকল বিজেপিৰ লগত আছে সেইসকলেও কৈছে যে আমাৰ ট্ৰাইবেল এজন অসমত কংগ্ৰেছৰ বিৰুদ্ধে আছিলে, অসমত মুখ্যমন্ত্ৰী হৈছিলে, তেওঁক চল চাটৰিৰে আঁতৰাই দিছে। গতিকে সেই মুখ্যমন্ত্ৰীজন আমাক আঁতৰোৱাৰ কাৰণে তেওঁ যে এজন জনজাতি বিৰোধী, সেই কথাটো ঝাৰখণ্ডৰ মানুহে গম পাইছে। সেইকাৰণে ঝাৰখণ্ডত তেখেতৰ বিৰুদ্ধে এটা প্ৰবল জনমত গঢ়ি উঠিছে। ভূপেন বৰাৰ নামত যি আয়কৰ বিভাগৰ জাননী, এইটো আচলতে ৰাজনৈতিক প্ৰতিশোধ নে? এইটোতো অকল আপোনালোকে দেখিছে, গোটেই এইবিলাক ভয় খুৱাব বিচাৰিছে। বিভিন্ন ক্ষেত্ৰত ভয় কৰিছে। মুখ্যমন্ত্ৰীক আপোনাৰ কোনো কথা নাই, বতৰা নাই, আপোনাৰ সোমোৱাই থৈ দিছে। গতিকে এই কথাবিলাক বৰ বেছিদিন নচলে। বালিলৈ যি পাত থুগৰিবলৈ একে পাত। গতিকে আপোনালোকে চাব যে যিটো আমাক ভয় খুৱাইছে, আমাক ক'ত ভয় খাব? গুলি মাৰি আমাক বলে নোৱাৰিলে, আলফাই গুলি কৰি কংগ্ৰেছ এৰাব নোৱাৰিলে। এতিয়া এই ধৰণৰ কথাৰে আমাক ভয় খুৱাব পাৰিব নেকি? মুখ্যমন্ত্ৰীয়ে কৈছে মাটি কিনিলে তেওঁৰ অনুমতি ল'ব লাগে, বিয়া কৰিলে অনুমতি ল'ব লাগে। কি ক'লে? বিয়া হিন্দুৰ মাটি কিনিলে মানে অনুমতিয়ে লাগে। কোনোবাই যে লাভ কৰে, প্ৰেম কৰে, তাৰ আগত মুখ্যমন্ত্ৰী অনুমতিটো ল'ব লাগে।